প্ৰতিজন চোৰক গ্ৰেপ্তাৰ কৰক। নন্দ দাসৰ লগত জড়িত থকা প্ৰতিজন চোৰক গ্ৰেপ্তাৰ কৰক। ৰমেশ ৰাজ জাগিছে, ৰমেশ ৰাজ জাগিছে। পোনচাতে ক'ব বিচাৰো যে আমাৰ ৰহমৰীয়া থানাত যিজন আৰক্ষী বিষয়া বৰ্তমান আছে, এই বিষয়াজনক অতি শীঘ্ৰে আমাৰ ৰহমৰীয়া থানাৰ পৰা বদলি কৰিব লাগে। আৰু আমাৰ সেই নাথ ছাৰৰ নিচিনা এজন সুদক্ষ আৰু সুঠাম পুলিচ আমাৰ বিষয়াত প্ৰয়োজন আছে। তেখেতৰ নাম সঞ্জীৱ নীলম নাথ। আৰু তেখেত যেতিয়া আছিলে, তেখেত থাকোঁতে আমাৰ এই অঞ্চলটোত মদ, জুৱা, গৰু চোৰকে আদি কৰি বিভিন্ন ধৰণৰ কাঠৰ মেলৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ বন্ধ কৰি ৰাখিছিলে। অবৈধ যিকোনো বস্তু তেখেতে কিন্তু বন্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিলে। ৰাইজৰ লগত সম্পূৰ্ণ সহযোগ কৰি তেখেতলোকে যিবিলাক কাম কৰিছিলে তেখেতক আমি শলাগ লৈছো। কিন্তু বৰ্তমান সময়ত যিজন ৰহমৰীয়াত আৰক্ষী বিষয়া আছে, এই বিষয়াজন কিন্তু যে চুৰ চন্দালৰ লগত যে মিতিৰ আলি আছে, এই কথাটো কিন্তু আমি দ দি ক'ব পৰা হৈ গৈছো। কাৰণ কেলে হ'ব পাৰিছো, মানে আজি 62 ঘণ্টা অতিক্ৰম কৰাৰ পিছত তেখেতলোকে যে চুৰ বিলাকক কৰায়ত্ব নকৰি ৰক্ষণাবেক্ষণ দিয়া পৰিলক্ষিত হৈছে। এই চোৰক কৰায়ত্ব নকৰি ৰক্ষণাবেক্ষণ যদি কৰা হৈছে, তেনেহলে আমি পুলিচৰ পৰা আমাৰ কি আস্থা থাকিব? আমি প্ৰশাসনৰ ওপৰত আস্থা ৰাখে আমি ভালকৈ ঘৰত শুব বিচাৰো। যদি ৰক্ষকে যদি ভক্ষকৰ ৰূপ ধাৰণ কৰে, তেনেহলে আমি কাৰ ওপৰত আস্থা ৰাখিম? পুলিচ প্ৰশাসনৰ ওপৰত ৰাখিম নে অন্য ৰাইজৰ ওপৰত ৰাখিম? আমি আমাৰ ৰহমৰীয়াত প্ৰতিটো জ্বলন্ত সমস্যাৰ লগত আমি জুৰি জুবৰি কৰি কিনে আমি জীয়াই থাকিবলৈ চেষ্টা কৰিছো। কিন্তু এনেকুৱা পুলিচ প্ৰশাসন আমাক প্ৰয়োজন নাই। সেইকাৰণে আমাক ৰহমৰীয়া থানা অচিজন অতি শীঘ্ৰে বদলি কৰিবলৈ আমি ৰহমৰীয়া ৰাইজৰ তৰফৰ পৰা দাবী জনাইছো। কৰি তেখেতৰ হাতত যিটো মৰণাস্ত্ৰী ৰিভলভাৰ লৈ ঘূৰি ফুৰে নন্দ দাস নামৰ এই দুৰ্বৃত্তজনে। নন্দ দাসে প্ৰতিটো কিবা এটা অসুবিধা হলে নন্দ দাসৰ লগত ছাটোৰ দৰে থকা পৰাগ গোহাঁই ওৰফে বগাধৰ গোহাঁই, তেখেতে প্ৰতিটো ক্ষেত্ৰত কোনোবাই যদি কাৰোবাক তাক যদি কোনোবাই কিবা এটা দম দিয়ে, তেনেহলে তেখেতক মাতে, মোকালবাইলে আহা, তহঁতক শ্বুট কৰি দিম। নন্দ দাসৰ যদি প্ৰকৃততে লাইচেন্সে আছে, আমি অসম চৰকাৰ তথা প্ৰশাসনক ক'ব বিচাৰিছো, গৰু চুৰ কৰিবলৈ লাইচেন্স দিয়া হয় নেকি? যদি গৰু চুৰ কৰিবলৈ লাইচেন্স দিয়ে, তেনেহলে আমাকো দিব লাগিব। গৰু চুৰ কৰিবলৈ যদি ৰিভলভাৰ বা মৰণাস্ত্ৰ ৰাখিবলৈ যদি লাইচেন্স দিয়ে, তেনেহলে আমাকো দিয়ক। আমি কাইলৈৰ পৰা গৰু চুৰ কৰিবলৈ আৰম্ভ কৰো। কাৰণ আমাৰ হাতত মৰণাস্ত্ৰ থাকিব, আমি গৰু চুৰ, মানুহ চুৰ, কুকুৰ চুৰ চব চুৰ কৰি দিম। কাৰণ তেখেতলোকক যদি গৰু চুৰ কৰিবলৈ যদি তেখেতলোকে যদি হেৰি দিয়ে, ৰিভলভাৰ দিবলৈ যদি লাইচেন্স দিয়ে, তেনেহলে কিন্তু আমাকো দিব লাগিব। এই কথা কিন্তু চৰকাৰে আমাক ইয়াৰ উত্তৰ দিব লাগিব। পুলিচ প্ৰশাসনে আমাক ইয়াৰ উত্তৰ দিব লাগিব। এয়া মৰণাস্ত্ৰ থকা মূল ব্যক্তিজনে হৈছে নন্দ দাস। সন্মানীয় আমাৰ লাহোৱালৰ বিধায়ক মহোদয়ক ক'ব বিচাৰোঁ আৰু চাবুৱা সমষ্টিৰ বিধায়কক পুনাকন বৰুৱাকো আমি ক'ব বিচাৰোঁ, আপোনালোকৰ এলেকাত আমাৰ ৰহমৰীয়া সমষ্টিৰ লাহোৱাল সমষ্টিত এনে এটা বৃহৎ গেং ইয়াত গৰু চোৰৰ ইয়াত জড়িত হৈছে। সেয়েহে আপোনাৰ সন্মান সহকাৰে আমি জনাব বিচাৰোঁ, এই কেছটো যাতে আপুনিও অলপ সহায় সহযোগিতা কৰি পুলিচ প্ৰশাসনক আপোনালোকে ফোন যোগেদি হ'লেও কৰি কিনি আমাৰ ৰহমৰীয়া ৰাইজৰ লগত সহায় সহযোগিতা কৰক, সেয়া আমি কামনা কৰিছোঁ, আপোনাক অনুৰোধ জনাইছোঁ। পৰা লৈ যায় এই থানাখন ইমান ওচৰতে থাকি তাহাঁতি চোৰৰ চাউল খোৱাকেইটাই থানা ৰখিছে নে চোৰ ৰখিছে? এই মানুহকেইটা স্পষ্ট কৰিব লাগে, ইহঁতি চোৰকে প্ৰৱেশনা দিয়ে। এই গাঁৱৰ মানুহকেইটা গৰু নিয়, তহঁতি লৈ যা, 10,000 পাবি, মোক 5,000 দিবা আহি দেই। ইগিটা তোমালোকে তাৰমানে ঘৰ বনোৱা, দুৱাৰ বনাবা। চোৰকেইটা আছিছে ঘৰ, আমাৰ খোজনীয়াকেইটা ভিক্ষা ঘৰ, ভিক্ষা মগা সূতা, ভগা সূতা লগাই থোৱা। চোৰে পুলিচে